নাম কি হ্যাঁ ঘৰ ক'ত আপুনি ইয়াত কি ল'ব আহিছিলে এইটো কি আপোনাৰ ওচৰত কি পাইছে কোনে দিছিলে সাইবুল ইসলাম ক'ত দিব দিছে এইটো নাই ইয়াতে মোকো দিয়া নাই এইবিলাক আহিছে ল'বলৈ আপুনি এইবিলাকৰ বিজনেছ কৰি আছে নেকি কোনে কৰে বিজনেছ সাইবুল ইসলাম কৰে সাইবুল ইসলাম কাৰ ল'ৰা দাদাৰ নাম নাজানো সাইবুল ইসলাম ক'ৰ ঘৰ এইটো ঘৰ হয় এইটো ঘৰ আপুনি ইয়াতে কিনিব আহিছিলে তাৰ লগৰ হয় না কিনো ঘৰ তাৰ লগৰ নহয় কি হয় তাৰ কেলে সীমান্তৰ পৰা ইয়ালে কি আহিছিল আপুনি আমিতো ফলো কৰি আহিছিলো হা সি মাতিছিলে নেকি সাইবুলে সাইবুলে মাতিছিল আপোনাক হা ফোনত মই পাম ৰেকৰ্ডছ হা ফোনৰ ৰেকৰ্ড পাম ফোন কৰিছে আপোনাক আজি হা ফোন কৰিছে সব বাকি বস্তুবোৰ ক'ত আছে সব সাইবুলৰ ওচৰত ক'ত গ'ল সাইবুল এতিয়া সাইবুল ক'ত গৈছে মই নাজানো হেল্ল' ঘৰ অফিচ গুদান আদি সলনি কৰা কথা ভাবিছে নেকি পিছে সলনি কৰিব হয় সকলো বস্তু এঠাইৰ পৰা আন ঠাইলৈ সহজে নিয়াটো জানো সম্ভৱ চিন্তা তাতেই নহয় জানো কেৱল ঘৰ অফিচে নহয় ডাঙৰ ডাঙৰ মেচিন বাইক ডাঙৰ ডাঙৰ গাড়ীকে ধৰি সকলো বস্তু পিছে এতিয়া আৰু চিন্তাৰ কোনো কাৰণ নাই আপোনাৰ এটা মাথো ফোন কলতে সমাধান হৈ পৰিব এনেসমূহ সমস্যা আপোনাৰ কাষত আংকুশ কাৰ্গো পেকাৰ্ছ এণ্ড মুভাৰ্ছ সমগ্ৰ ভাৰততে প্ৰভাইড কৰে ডোৰ টু ডোৰ ছাৰ্ভিচ গতিকে দেৰি কিহৰ এতিয়া যোগাযোগ কৰক 9957630102 অথবা 9546214823 নম্বৰত লগতে ঠিকনা ফটাহিল আমবাৰী নিয়াৰ অনাথ আশ্ৰম আমবাৰী থানা গুৱাহাটী